৭৫তম গণৰাজ্য দিৱস উপলক্ষে বৰগাঁও কেতেকীজাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত পুৰস্কাৰ ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন। কামৰূপ জিলাৰ হাজো ৰাজ চক্ৰৰ অন্তৰ্গত এখন বিশেষ বিদ্যালয় আজি ৭৫তম গণৰাজ্য দিৱসৰ দিনটোৰ লগত সংগতি ৰাখি এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰতিজন শিক্ষাগুৰুৰ এটা বিশেষ প্ৰতিভা দেখিবলৈ পোৱা গ'ল। এখন বিদ্যালয়ৰ বেৰত অংকন কৰা প্ৰতিটো চিত্ৰ ভাস্কৰ জ্যোতি দাস নামৰ এজন গণিতৰ শিক্ষকে আঁকি আহিছে বুলি জানিবলৈ দিয়ে। প্ৰধান শিক্ষক দীপাংকৰ গোস্বামীয়ে জানিবলৈ দিয়া অনুসৰি বৰগাঁও গাঁওখন প্ৰাকৃতিক পৰিৱেশেৰে আৱৰি আছে আৰু এইখন গাঁও জনগণৰ আগত প্ৰতিষ্ঠা কৰাৰ বাবে চিত্ৰলেখা মহোৎসৱ পালন কৰে বুলি জানিবলৈ দিয়ে। এই প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত আছিল বিদ্যুৎ কুমাৰ নাথ। এই কাৰ্যসূচীত উপস্থিত থাকি বৃক্ষৰোপণ কৰে বিশিষ্ট সমাজসেৱক ভূপেন দাসে আৰু কামৰূপ জিলাৰ কাৰাটে সন্থাৰ সভাপতিৰ লগতে সমাজসেৱক প্ৰাক্তন ছাত্ৰ জন্মী দাস। মানে আনন্দৰ বিষয় যে মোক ইয়ালৈ আমন্ত্ৰণ কৰি আনিলে, গতিকে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আজি এই অনুষ্ঠানত মই এটা ঐতিহাসিক যি ঠাইত মই ইয়াত উপস্থিত থাকিবলৈ পাই অতিকৈ আনন্দ উপভোগ কৰিছোঁ। আজি গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মিলিত হৈ আজি এই অনুষ্ঠানটো আয়োজন কৰিছে। এই অনুষ্ঠানটোৰ আমাৰ এটা বিশেষ উদ্দেশ্য এটাই আছে যে এই অঞ্চলখিনি হৈছে প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ আৰু এই প্ৰাকৃতিক পৰিৱেশক আমি জনমানসত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এনেধৰণৰ অনুষ্ঠানবিলাক পাতি আহিছোঁ আৰু তাৰ ভিতৰত আজিও এইটো এটা অনুষ্ঠান চিত্ৰলেখা মহোৎসৱ। এই চিত্ৰলেখা মহোৎসৱ আমাৰ এইবাৰে যে অনুষ্ঠিত কৰিম আমি এনেকুৱা নহয়, এইটো আৰম্ভণি। ইয়াৰ পিছত হয়তো এই অনুষ্ঠানে এটা বিশাল ৰূপ ল'ব আৰু এই বৃহত্তৰ অঞ্চলত বিশেষকৈ আমাৰ এই দীঘলী বিল বা আমাৰ পাহাৰৰ যিটো প্ৰাকৃতিক পৰিৱেশ, এই পৰিৱেশক যাতে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো ব্যক্তি আহি ইয়াত উপভোগ কৰিব পাৰে। বিভিন্ন ঠাইৰ দৰ্শনাৰ্থীবিলাক ইয়াত আহক, এই ঠাই উপভোগ কৰক আৰু আমাৰ গুৱাহাটীৰ ইমান ওচৰতে যে এনেকুৱা এখন ঠাই আছে তাক আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকল ইমানখিনি তেওঁলোকৰ সাংস্কৃতিক দিশত বিশেষভাৱে তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব পাৰে আৰু এই গোটেই প্ৰতিভাবিলাক আমি সকলোৰে সন্মুখত আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এনেধৰণৰ অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু তাৰে এটা আজি ৰূপ হৈছে আমাৰ এই চিত্ৰলেখা মহোৎসৱ আৰু আজি বৰ্তমান আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে, আপোনালোকে দেখা পাইছে। আৰু এই অনুষ্ঠানে আমাক এই অঞ্চলক যাতে এটা বিশেষ মান দিয়ে তাৰে আমি প্ৰয়াস কৰিছোঁ। পোনপ্ৰথমে মই ডেমক্ৰেটিক আছামৰ সমূহ বিষয়ববীয়াক স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আজি আমি বহুত দিনৰ পুৰণি সপোন এটা পূৰণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। আমি কেতিয়াবাৰ পৰাই ভাবি আছিলোঁ যে আমি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক এটা উৎসৱৰ আয়োজন কৰিম। ইতিমধ্যে আমি সেইটো কৰিলোঁ আৰু সহায় সহযোগ পাইছোঁ। আৰু বৰ্তমান আমাৰ চলি আছে চিত্ৰলেখা প্ৰতিযোগিতা, তাৰ পাছত আমাৰ সাহিত্য সন্মিলন হ'ব, তাৰ পাছত ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।